কাট অফ এতিয়া লাহে লাহে বাঢ়িব ধৰিছে, নম্বৰ হ'লেও বাঢ়ি গৈ আছে। আকৌ এতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট এপিয়াৰো আহিব। এইটোৱে যে ফাইনেল চিলেকশ্যন সেইটো ভাবি পানি ইয়াত ৰৈ নিদিব, কাৰণ এতিয়া ৰিটেন বাকী আছে আৰু ভাইভা বাকী আছে। নমস্কাৰ, আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু এতিয়ালৈকে আছে যে আছাম পুলিচৰ যোনখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হৈছিলে তাৰ আজি ৰিজাল্ট ডিক্লেয়াৰ হ'ল। চ' যোনে যোনে পাইছে তেওঁলোকক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, আৰু যাৰ নাম নাই অহা তেওঁলোকে নিৰাশ হ'ব নালাগে। বাকী এতিয়া SLPRB ছাইডটো অলপ শ্ল' হৈ আছে, যিহেতু মই চাইছিলোঁ, কিন্তু কাট অফৰ লিষ্টটো পালোঁ। চ' আপোনালোকেও যিহেতু কাট অফৰ লিষ্টটো পাইছে, চ' আশা কৰিছোঁ ভাল ধৰণে এতিয়া যাৰ নাম আহিছে ৰিটাৰ্ণৰ বাবে প্ৰিপেৰেশ্যন চলক। আৰু মই আগতেও কৈছিলোঁ যে ABUBখিনি মই চালোঁ, ABUBখিনি ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ আহিছে, আৰু বাকী যেনেকৈ মই কৈছিলোঁ যে APRO ষ্টেট ৱাইজ যাব বুলি, আৰু ষ্টেট ৱাইজে কাট অফ গৈছে। চ' আপোনালোকে সেই PDFটো গৈ পানি চাব পাৰে। আৰু বহুতে কমেণ্ট কৰি আছিলে যে কাট অফ কিমান যাব কিমান নাযাব ওপৰত ভিডিঅ' দিবলৈ। সেইটো ভিডিঅ' মই যিয়ে দিয়া নাছিলোঁ, কাৰণ কাট অফৰ ওপৰত কোনো সঠিককৈ ক'ব নোৱাৰে যে কিমান কাট অফ যাব কিমান নাযাব। চ' মই যদি কিবা এটা কৈ দিওঁ, যদি কাট অফ কিবা এটা বেলেগ আহি যায়, মনটো হ'লেও বেয়া লাগে বা মোৰ নিজৰ হ'লেও বেয়া লাগে, কিয়নো মিছা ইনফৰমেশ্যন এটা লোকক দিব লাগে। আগতে যদি মই আপোনালোকক এটা ভিডিঅ' বনাই পানি কাট অফৰ ওপৰত ভিডিঅ' যদি দিলোঁহেঁতেন, বা মিছাতে বা আপোনালোকক যদি কিবা কাট অফ বা 25, 24, 23 এনেকুৱা যাব বুলি কৈ পানি যদি মনটো ভাল লগাবলৈ যদি ক'লোহেঁতেন, তেতিয়া ৰিয়েল কাট অফটো দেখি পানি আপোনাৰ মনটো বেয়া লাগিলেহেঁতেন। চ' একো নাই, এইবাৰ নোৱাৰিলে যোনখিনি যাৰ নাম নাই অহা তেওঁলোকে একচেপ্ট কৰক নিজকে। বাকী যাৰ নাম নাই অহা তেওঁলোকক মই এটাই কথা ক'ব বিচাৰিম যে নিৰাশ হ'ব নালাগে। নিজৰ যোনখিনি কমিয়া থাকি গ'ল সেইখিনিৰ ওপৰত কাম কৰক। যদি লং জাম্পত আপোনালোকৰ কমিলে তেন্তে সেইটোৰ ওপৰত ফ'কাছ কৰক, মন বেয়া কৰি নিদিব। আপছ এণ্ড ডাউনছ আহিয়ে থাকে। বাকী য'ত কমি থাকি গ'ল সেইটো পূৰা কৰিবলৈ চেষ্টা কৰি যাওক। আকৌ এতিয়া নতুনকৈ এডভাৰটাইজমেণ্ট APRO আহিব, যিহেতু মই কৈ থাকোঁ আপোনালোকক ওলাই থাকিব। কেলেকি আমাৰ ষ্টাফটো APROৰ কম, চ' ষ্টাফটো পূৰা কৰিবলৈ ৰিক্ৰুটমেণ্ট আহি থাকিব প্ৰত্যেক বছৰে। চ' আপোনালোকে ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি যাওক। যাৰ নাম নাই অহা, এইটোৱে যে ফাইনেল চিলেকশ্যন সেইটো ভাবি পানি ইয়াত ৰৈ নিদিব, কাৰণ এতিয়া ৰিটেন বাকী আছে আৰু ভাইভা বাকী আছে। চ' মই আপোনালোকক ভাইভা কেনেকৈ দিব লাগে তাৰ ওপৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' হোৱাই দিম, যে কেনেকৈ ভাইভাত উত্তৰ দিব লাগে বা ভাইভাৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। চ' তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কিবা কিবি যদি ডাউট থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব। কাট অফৰ ওপৰত ভিডিঅ' নিদিয়া এটা কাৰণ এইটোৱে আছিলে যে কাট অফ আপোনালোকে জানে যে কোনেও ক'ব নোৱাৰে কিমান যাব কিমান নাযাব। আৰু মই এটাই ক'ব বিচাৰিম যে কাট অফৰ ওপৰত যে কাট অফ এতিয়া লাহে লাহে বাঢ়িব ধৰিছে। যেতিয়া আগতে আছিলে, আগতে ইমান কাট অফ নাযায় APROৰ, কাৰণ APROৰ বিষয়ে ইমান আৱেৰনেছ নাছিলে, কিন্তু এতিয়া লাহে লাহে বহুত ল'ৰা ছোৱালীয়ে গম পোৱা হৈছে, আৰু কাট অফটো এতিয়া কম্পিটিশ্যনো বাঢ়িছে, আৰু কাট অফ লাহে লাহে এক নম্বৰ হ'লেও বাঢ়ি গৈ আছে। চ' তাৰ বাবে সেনেকৈ আপোনালোকে কষ্টটো বেছি কৰি যাব লাগিব প্ৰত্যেক বছৰে। আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আকৌ এবাৰ। বেষ্ট অফ লাক, ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক ৰিটাৰ্ণৰ বাবে। আৰু মই যেনেধৰণে নিজৰ ভিডিঅ'টোত কৈছিলোঁ যে কাট অফটো বিষয়ে বা কোনো নাজানে কিমান কি মাৰিব, চিয়'ৰ আছিলোঁ যে কাট অফটো আপোনালোকৰ যেনেকৈ ষ্টেট ৱাইজ মাৰিব বুলি কৈছিলোঁ তেনেধৰণে ষ্টেট ৱাইজ আহিছে। বাকী ABUB আপোনালোকে দেখিছে যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আগেইনষ্টত কিমান কাট অফ গৈছে সেইটো দি দিছে। চ' আমাৰ APRO কিন্তু কাট অফটো ষ্টেট ৱাইজ গৈছে। চ' সেনেধৰণে ৰিটেনৰ বাবেও আৰু ফাইনেল মেৰিট লিষ্টতো আপোনাৰ ষ্টেট ৱাইজে মাৰিব। সেইটোকে মনত ৰাখি পানি আপোনালোকে নিজৰ ৰিটেনৰ বাবে প্ৰিপেৰেশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আৰু ৰিটেনৰ বাবেও সোনকালে আপোনালোকৰ ন'টিচ আহিব। চ' ৰিটেনো সোনকালে হ'ব, আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো বহুত ফাষ্ট হ'বলৈ গৈ আছে। চ' যাৰ নাম আহিছে, চ' তেওঁলোকক আকৌ এবাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু যাৰ নাম নাই অহা নিৰাশ হৈ নিদিব, কাৰণ এতিয়া বহুতো নতুন ৰিক্ৰুটমেণ্ট আহিব গৈ আছে। চ' আশা এৰি নিদিব, এদিন নিশ্চয় হ'ব। চ' লগ পাম আন এটি ভিডিঅ'ত। ধন্যবাদ।